গুড মৰ্নিং বন্ধুসকল, দেখিছে কিমান ধুনীয়া তেল মাংস, ৰঙা মাংস তেল মাংস দুটা মিক্স আছে। গাহৰি আজি বেছি ডাঙৰ নহয়, আজি 60 কিলো হ'ব গাহৰিটো। আহক আপোনাৰ মনৰ পচন্দৰ পিচকেইটা ধুনীয়াকৈ লওক। তাতে আজি শনিবাৰ, ৰাতিলৈ যদি লগে ভাগে এসাঁজ খাবলৈ মন আছে আহিব। আমি আছোঁ বিশ্বনাথ চাৰিআলি ছাপ্লাই ক্লক টাৱাৰটোৰ লগতে। ধুনীয়া ধুনীয়া নিজৰ পচন্দৰ পিচকেইটা বাছি ল'ব পাৰিব। এইটো ৰাণৰ পিচটো ফালি দিয়া, চাওঁ কেনেকুৱা কাঠ মাংস ওলায়। গাহৰি ৰাজ্য মৰা নাহোম এইহে মটক মৰা নাহোম এইখিনি মানুহ আৰু বেছি হয় বনোৱাব। এয়া পিচ ভৰি, মানে আমি ৰাণ বুলি কওঁ। চাওঁ গৌতম, ৰাণৰ মাংস কেনেকুৱা? ধুনীয়া মাংস আহিছেনে? ৰাণৰ পৰা মাংস এটা কাটি ওলাই দেখাই দিয়া। গাহৰিটো বিৰাট তেলাল, এক্সট্ৰা তেল দেখিছে কিমান এক্সট্ৰা তেল ওলাইছে। এয়া পেটত তেল আছে। এই কাঠ মাংস যোনে কাঠ মাংস ভাল পায় দেখিছেনে কিমান ধুনীয়া কাঠ মাংস। আহক ধুনীয়া ধুনীয়া পিচ পাওক। চাওঁ তেলৰ পিচ কেনেকুৱা আছে, পিঠিত তেলৰ পিচ চাওঁ। তেলৰ পিচ এটা দেখাই দিয়া। ৰিপছৰ পৰা ওলালে এটা পিচ কেনেকুৱা তেল আছে। এইটো ৰিপছ মানে পিঠি। ৰিপছত তেল মাংস বৰ ধুনীয়া থাকে। চাওঁ ৰিপছৰ পিচটো, এইটো আপোনালোকৰ পচন্দৰ তেল পিচ। তেল মাংস ইয়াত লাগি লাগি থাকিব। আহক পচন্দৰ ধুনীয়া ধুনীয়া মাংসকণ বাছি লওক। বিশ্বনাথ চাৰিআলি ছাপ্লাই তিনিআলি ক্লক টাৱাৰ লগতে আছোঁ। ধুনীয়া ধুনীয়া পচন্দৰ পিচবিলাক লওক। ধুনীয়া ধুনীয়া তেল মাংসৰ পিচ, পচন্দৰ পিচ আহিব। নিজৰ পচন্দৰ পিচকেইটা বাছি ল'ব।